সকলো শ্ৰেণীৰ অন্তৰ স্পৰ্শ কৰা শিল্পী জুবিন গাৰ্গৰ অবৰ্তমানত শোকস্তব্ধ হৈ পৰিল ৰাজ্য। কিবা এটা যেন নাইকিয়া হোৱাৰ বেদনাত উচপি উঠিল দুচকু। হালোৱা সজোৱা শ্ৰমিক ৰিক্সাৱালা সকলোৱে মৰ্মাহত হৈ পৰিছে প্ৰিয় শিল্পীগৰাকীৰ মৃত্যুত। নিজেই বন্ধ হৈ পৰিল আমিনগাঁৱৰ দোকান পোহাৰ। আমিনগাঁৱৰ ই ৰিক্সা চালক সন্থাই শিল্পীগৰাকীক শ্ৰদ্ধা জনাই আমিনগাঁৱৰ চাৰিআলিৰ পৰা দৌল গোবিন্দ মন্দিৰলৈ উলিয়ালে ই ৰিক্সাৰে এক সমদল। কোনো আহ্বান নোহোৱাকৈ ই ৰিক্সা চালকসকলে প্ৰাণৰ শিল্পীগৰাকীক এইদৰে জনালে অশ্ৰু অঞ্জলি। সঁচাকে বৰ মৰ্মান্তিক। আমি জুবিন দাক হেৰুৱাম বুলি সঁচাকে ভবা নাছিলো। অকালতে তেওঁ আমাৰ মাজৰ পৰা গুচি গ'ল। যদিও তেওঁ গুচি গ'ল, আমি সকলোৰে হৃদয়ত তেওঁ সদায় অমৰ হৈ থাকিব। আজি ক'বলৈ ভাষা নাই। তেওঁৰ নাম শুনিলেই দুই নয়নেৰে অশ্ৰু বাগৰি আহে। কিন্তু তেওঁক আমি হেৰুৱাব বিচৰা নাছিলো। অসমৰ এনেকুৱা এটি সম্পদ তেওঁ আজি হেৰুৱাবলগীয়া হ'ল, যাক নেকি আমি অনাগত কালতো পাহৰিব নোৱাৰিম। বৰ দুখ লগা দিন। আজি আমি ই ৰিক্সা সংস্থাই আমিনগাঁৱৰ হাজো চকৰ পৰা আমি দৌল গোবিন্দ ৰেলী কৰি জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাম। আজি দিনটোত কেনেকুৱা শূন্যতা অনুভৱ, ক'বই নোৱাৰি, ভাবিবই নোৱাৰি যে জুবিন দা আমাৰ মাজত নাই। আপোনালোকে গান শুনিছিলে, কেনেকুৱা লাগে বাৰু আজি? জুবিন দাৰ এনেকা কোনো গান নাই যোনটো আমাক ভাল নালাগে। চব গানে আমাক ভাল লাগে। আমি এতিয়ালৈকে বিশ্বাস কৰিব পৰা নাই যে জুবিন দা আমাৰ মাজত নাই। এনেকুৱা লাগি আছে যে জুবিন দা ক'ৰবাত প্ৰগ্ৰামত আছে, ক'ৰবাত প্ৰগ্ৰাম কৰি আছে। আপুনি লাষ্ট ক'ত লগ পাইছিলে বাৰু? জুবিন দা ক'ৰবাত দূৰৰ পৰা দেখিছে বাৰু? লাষ্ট বৰপেটাত মই আজি 6 মাহ মান আগত লগ পাইছিলো। মই গৈছিলো তাতে লাষ্ট লগ পাইছিলো। আপুনি ই ৰিক্সা চলাই? ই ৰিক্সা চলাও। আমি গোটেইকেইটা ড্ৰাইভাৰ আমি ই ৰিক্সা ড্ৰাইভাৰ। এনেকুৱা এটা মুহূৰ্ত মনত পৰে নেকি? জুবিন দাক ওচৰৰ পৰা পাইছিল, কিবা মনটো ভাল লাগি আছিল, এনেকুৱা মনত পৰে নেকি? কিবা মনত পৰে নেকি বাৰু জুবিন দাক দেখা কথা? আইচিডি কথা মনত পৰে। আমি আইচিডি আমি ৰুদ্ৰেশ্বৰত দেখা পাইছো জুবিন দাক। দেখা পাই কেনে মন যায় আৰু জুবিন দাৰ কথা ভাবি থাকো। বিশ্বাসে হোৱা নাই যে জুবিন দা মৰি গৈছে। আমি ভাবিব পৰা নাই যে জুবিন দা মৰিছে। আমাৰ বৰ দুখ লগা কথা। উত্তৰ গুৱাহাটীৰ পৰা অনুপম বৰুৱাৰ ৰিপৰ্ট।